হেল্ল' বন্ধুসকল, আমি এতিয়া পথাৰৰ মাজত আছো। চাওকচোন আপোনালোকে এই বম ডাঙৰ পথাৰ চাওক। যিমান দেখা পাব কেৱল পথাৰে পথাৰ। আমি এই পথাৰৰ মাজত অলপমান বেলেগ কাম কৰিব আহিছো। তাৰমানে অলপমান বেলেগ কাম কৰিব আহিছো। কি কাম মানে দেখাই দিওঁ আপোনালোকক, চাবচোন আপোনালোকে। এই চাব, এই কাম কৰিব আহিছো, বেলেগ কাম কৰিব অহা নাই। এই জ্বলা দেখিছে আপোনালোকে, আম কুটি আছে। আমি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিলো আম খোৱা। আমি সকলোৱে কিন্তু ছচিয়েল ডিষ্টেন্সিং মেইনটেইন কৰি পেলাই আমি আম খাবলৈ আহিছো পথাৰৰ মাজত, যাতে গৰুৱে বাকলিবিলাক খাব পাৰে আৰু তাকে ভাবি পেলাই, গৰুৰ পৰাটো ভাবি পেলাই আমি খাব আহিছো। তাক আপোনালোকৰ লোভ লাগি যাব। চাওক, আপোনালোকে দেখা পাইছে আম খানি আছে। আমাৰ চাগে জিভাৰ পানী বসছি, এয়া নিমখ দি আছে। এই নিমখ দি আছে, দি আছে। আপোনালোক যদি জিভাৰ পানী বসছি, চাওকচোন। এয়া গৰুগিলাখানে বাকাল গিলাখান খাবা আৰু গৰুগিলাখান আহিবলৈ আহিলে ইয়াতে বাকাল গিলাখান খাবা আৰু তাৰে ওপৰতে ভিত্তি কৰি পেলাই আমি আম চাম কাটি আছো আৰু। এয়া আমাৰ এই বস্তিৰ পিছফালৰ বম ডাঙৰ পথাৰ এখন। আমি বেছি দূৰত যোৱা নাইতো, আমাৰ এইটোৱে ঘৰ, এইটো বস্তি আমাৰ ঘৰৰ পিছফালে দেখা পাইছি। এই দূৰত যোৱা নাই, যাতে কৰোণা চৰোণা সোনকালতে নহওক। এই খেতি কৰিব আৰম্ভ হলে আৰু এই পানী চানী দেখা পাইছে আপোনালোকে, এইবিলাক পানী। কি ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে। এই আপোনাৰ আম খাই আছে, চাওকচোন আপোনালোকে। জিভাৰ পানী বসছি, মোৰ কিন্তু তামান জিভাৰ পানী পৰি আছে। লগতে খাইও আছো। আপোনালোকে খাই দিয়া আহিব। এই আমৰ গাছ আছে আমাৰ বস্তিৰ পিছফালে, তামান আমৰ গাছ আছে। আমি খাৱা আৰম্ভ কৰিলো আৰু। চবেই দূৰে দূৰে আছে, যিমান পাৰে। বেছি নহয়, 1 মিটাৰ মান দূৰে দূৰে আছে। এয়া আম খাবলৈ হৈছে। এইটোৱে বস্তিৰ পিছফালে খাব আহিছো। আম ডাঙৰ নাই, কিন্তু খাব আহিলো আৰু। ঘৰততো কাম চাম নাই, লকডাউন দিছে। যি কি নহওক, লকডাউন শিথিল কৰিব বুলি কৈছে, কিন্তু শিথিল কৰিলে আপোনালোকে ঘৰত থাকক। যিহেতু সম্পূৰ্ণ শিথিল কৰা নাই। লকডাউন শিথিল কৰা মানে যি এইটো নহয় যে আমি বাহিৰত ঘূৰি থাকিব পাৰিম, সেইটো নহয়। গতিকে আপোনাৰ ঘৰতে থাকক, সুৰক্ষিত থাকক। আপোনাৰ যদি বাহিৰলৈ যায়, বেছিকে হুলস্থুল কৰি থাকে, তেতিয়াহ'লে আকৌ মহামাৰীৰ ৰূপ ল'ব আমাৰ কৰোণাই। সেইকাৰণে আপোনালোকৰ ঘৰতে থাকক।